আমাৰ ভাগৱতত কৈছে শতকোটি জন্মান্তৰী হুৱে মহাভাগ নৰসৰী ৰকজীৱে তেবে পাৱে লাগ তাতো যেবে মূৰত দায়া ভৈল জাকো প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি। আপোনালোকৰ এইকেইখন গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰিছে কাৰণে আপোনালোকে সমন্বয় ৰক্ষা কৰি এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে আৰু এনেধৰণৰ পবিত্ৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ সমাজ উঠি অহা প্ৰজন্মক আমি যাতে আধ্যাত্মিক আৰু নৈতিক আদৰ্শৰে আগুৱাই নি আমি প্ৰকৃত মানৱ সম্পদ গঢ়িব পাৰোঁ তাৰ এটা প্ৰয়াস আপোনালোকে কৰিছে। এই কথা ভবাৰ কাৰণেহে এইটো সম্ভৱ হৈছে। ভাৱেন লভতে সৰ্বম, আমি ভাবিলে সকলো কাম আমি সম্ভৱ কৰিব পাৰোঁ বা সকলো কাম ভগৱানৰ পৰা আদায় কৰিব পাৰিম। ভাৱেন দেৱ দৰ্শনম, ভাবিব পাৰিলে আমি দেৱতা দৰ্শন কৰিব পাৰিম। ভাৱেন লভতে পৰম জ্ঞানম, ভাবিব পাৰিলে আমি পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিম। তস্মাৎ ভাৱ অৱলম্বনম, আমি এটা ভাল কাম কৰিম বুলি ভাবিব লাগিব। গতিকে নাভাবিলে আমাৰ কেতিয়াও ভাৱনা পূৰণ ভগৱন্তই নকৰে। গতিকে আপোনালোকৰ সমূহ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠান আমি কিয় পাতিব লাগে, এই ভাগৱত আমি কিয় শুনিব লাগে, ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা পায়। দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাইছে সমস্ত জীৱশ্ৰেষ্ঠ মানৱৰ প্ৰতি। কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, আমি ভাগৱত শুনিবলৈ মহাযত্ন কৰি আহিব লাগে। বিশেষণ লগাইছে বোলে লাভ কি হ'ব, বিষয়ৰ দুখ যত সকলে কৰিব হত হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আমি ভাগৱতৰ কথা শুনিব পাৰোঁ, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনৰ সকলো দুখ দুৰ্গতিৰ পৰা আমি নিজক বচাব পাৰিম। সেইকাৰণে এই পবিত্ৰ ভাগৱত আজি আপোনালোকে এই বচাসয়ক সমন্বয় অনন্ত ক্ষেত্ৰত বহি শুনিছে। এই ভাগৱত পূৰ্বতে বৈকুণ্ঠত আছিল বুলি উল্লেখ কৰিছে। স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকল্পত। পদ্মকল্পত ব্ৰহ্মাই আধা বয়স যাওঁতে এই ভাগৱত শাস্ত্ৰ শ্ৰীনাৰায়ণৰ মুখৰ পৰা 4 শ্লোকত ব্ৰহ্মাই পাইছিলে। ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা। যে ব্ৰহ্মাক 4 শ্লোকত দিছিলে, ব্ৰহ্মাই 6 শ্লোকক নাৰদক দিলে, নাৰদে 8 শ্লোকক ব্যাসক দিলে, ব্যাসে 10 শ্লোকত শুকক দিলে, শুকে 12 শ্লোকত পৰীক্ষিতক কোৱা ভাগৱত আজি আমি এই বচাচয়ক সমন্বয় অনন্ত ক্ষেত্ৰত বহি আমি শুনিবলৈ পাইছোঁ। গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো। আজি যিসকলে ইয়াত সহযোগিতা কৰিছে তেওঁলোকক ভাগ্যৱান বুলি কৈছে। ৰস বিভাৱনত চতুৰ বুলি কৈছে, টেঙৰ মানুহ বুলি কৈছে। সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ। ভাগৱত শুনিলে আমি সমস্ত আপদৰ পৰা মুক্ত হ'ব পাৰোঁ। আমাৰ বাসনাবিলাকৰ মানে গাঁঠি লাগি আহিছে বুলি কৈছে জীৱৰ লগত। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি ছিদ্যতে সৰ্ব সঞ্চয়। আমাৰ পূৰ্ব বাসনাৰ পৰা আমি মুক্ত হৈ আমি জীৱ পৰম গতি অধিকাৰী হ'ব পাৰোঁ। সেইকাৰণে আমি ভাগৱত শুনিব লাগে। আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ভাগৱত শুনিবলৈ কোন বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। তেওঁক বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, তৎসত্ত্বেও তেওঁ অভিশপ্ত হ'ল। কিয়? যে ভগৱন্তই দিয়া প্ৰতিভাটো তেওঁ প্ৰয়োগ কৰিব নাজানিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি? সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ। বৈষ্ণৱ বোলয় এহি তত্ত্ব আছে যাৰ। যে সাধু মহন্তৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব, নামৰ প্ৰতি যাৰ আস্থা থাকিব,
সেই গুণবিশিষ্ট ব্যক্তিজন ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক তেওঁ গুণত বৈষ্ণৱ বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেধৰণে সামূহিক অনুষ্ঠানত নাম প্ৰসংগত পাঠ প্ৰসংগত ভাগৱত ব্যাখ্যাত ধৰ্মালোচনী সভাত একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে বিঠা বাক্য নুবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কেনেকৈ দিনটোত কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য সঞ্চয় কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰি তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে ভকতৰ বিষয়ত নাহি আশকতি কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰতি মানে বৈষ্ণৱ ভক্তসকলে সদায় কৃষ্ণ কথা শুনি জীৱনটোক ধন্য কৰিবৰ কাৰণে অনুৰাগী হৈ থাকে জগত পাৱন হৰি কথা সমুদায় ভকতৰ সংগ বিনে আন সংগে নাই আমাৰ মন পবিত্ৰ কৰিব পৰা আমাৰ সমাজ পবিত্ৰ কৰিব পৰা পৰিয়াল পবিত্ৰ পৰিৱেশ পবিত্ৰ কৰিব পৰা শক্তি আজি এই ভকতৰ বাদে আনৰ নাই বৈষ্ণৱৰ অন্যতম বৈশিষ্ট্যটো হৈছে যে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰিব প্ৰাণী হিংসা মনে একোজন সদায়েই চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে কিয়নো ভগৱন্তই কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সকলোতে আছোঁ দেই কুকুৰ চিগাৰিল গদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় গতিকে পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা পৰীক্ষিতে সেইখিনিতে ভুল কৰিলে প্ৰাণী হিংসা কৰিবৰ কাৰণে অৰ্থাৎ মৃগয়া কৰিবৰ কাৰণে ওলাই যোৱাৰ লগে লগে তেওঁ ভাৱত পাপ সিদ্ধ হ'ল পহুৰ পিছে পিছে দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই পানী বিচাৰি যেতিয়া সমীক ঋষিৰ আশ্ৰমত প্ৰৱেশ কৰিছিল সমীক ঋষিয়ে তেতিয়া একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছিল কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে পৰীক্ষিতে সেই কথা বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একোদাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগীমুনিয়ে লগৰীয়া মুখে গম পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে তেওঁ খঙত একো নাই হৈ লগে লগে অভিশাপ দি দিলে মোৰ পিতাদেউৰ ডিঙিত যোনে এনেকৈ সাপ আঁৰি থৈ গৈছে এই তক্ষকেই তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো লগৰীয়া মুখে পৰীক্ষিতৰ কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিতে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই কৰ্মদোষত অভিশপ্ত হ'লোঁ মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ এই বুলি তেওঁ ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে এই কথাটোৱে আমাক কি কৈছে পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা কালৰ হাতৰ পৰা তক্ষকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাৰ আশ্ৰয় ল'ব লাগে আমি ল'ব লাগে নে নালাগে আৰু আপোনালোকে এই 5 দিনে ল'বনে নাই এই কথা আজি আমি সকলোৱে অনুভৱ কৰিব লাগে কি গংগা নামেই গংগা নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায় শ্ৰাদ্ধত বিশ্বাস কৰি নাম যিটো এৰে সিটোজনে আপোনাকো আত্মঘাত কৰে এয়া বেদৰ বাণী খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি ৰীতিযোগে প্ৰমুখ্য কৰি গণ্য মান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি কৈছে যে আপোনালোকৰ এই 13খন গাঁৱৰ মাজত মানে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায় বিভিন্ন বংশ বিভিন্ন পৰিয়ালৰ লোকে বসবাস কৰি থাকিব পাৰে বংশৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমি সকলো ভগৱানৰ অংশ জীৱ তোমাৰে সেই অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক তোমাৰ মায়াই পাই আমাক আপোন পৰ ভেদভাৱ সৃষ্টি কৰিলে আমি প্ৰত্যেকেই ভগৱন্তক দাবী কৰিব লাগে দেও উপদেশ ভজু তোমাৰ চৰণে কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি তোমাৰ এই মায়াৰ বান্ধোনৰ পৰা যাতে আমি মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে ভগৱানক জনাব লাগে পৰীক্ষিতে মৃত্যুৰ সময়ত সন্মুখত নিজক দেখাৰ লগে প্ৰেৰণা পালে সাহস পালে
এতিয়া আপোনালোকৰ ইটেৰখন গাঁৱৰ মাজত কাৰোবাৰ বিপদ আপদ এটা হ'লে মোৰ কোনো পৰিয়াল নহয়, বংশৰ নহয়, সমাজৰ নহয় বুলি যাতে আমি খবৰ এটা নোলোৱাকৈ থাকিব নালাগে। গতিকে ভগৱানে বেয়া পাব, কাৰণ ভগৱানে কাক ভাল পায়? আমাৰ বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱানে তেওঁকেই ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। বংশ পৰিয়াল নহ'ব পাৰে, দেহৰ সম্বন্ধ নাথাকিব পাৰে, কিন্তু আত্মাৰ সম্বন্ধ আছে। খবৰ এটা লোৱাটো আমাৰ মানৱীয় ধৰ্ম। পৰীক্ষিতক খবৰ ল'বলৈ অহাৰ লগে লগে পৰীক্ষিতে সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋতিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা, মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিবলৈ ধৰিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? এই কথা ভাগৱতৰ একাদশ স্কন্ধত গুৰুজনাই লিখি থৈ গৈছে। ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত এনেধৰণে একেলগে বহি ঈশ্বৰত ভক্তি কৰি ধৰ্ম আচৰণ কৰি মুক্তি লাভ কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যি জাতি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ কিম্বা পৃথিৱীৰ য'তেই জন্ম নগ্ৰহণ নকৰোঁ কিম্বা ঈশ্বৰক ভজিবই লাগিব। আমি কেনেকৈ ঈশ্বৰক ভজিলে এই মায়াময় সংসাৰৰ পৰা আমি নিজক উদ্ধাৰ কৰিব পাৰিম, মুক্তি ল'ব পাৰিম, সেই বিষয়ে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি ক'লে, সেইকাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কেনেকৈ ধৰ্ম আচৰণ কৰিলে মুক্তি পাম, সেই কথাটো ভগৱানৰ নিজৰ মুখেদি কৈছে। কহিলা আপোন মুখে নিজৰ ধৰ্ম যত। সেয়ে হৈছে ভাগৱত ধৰ্ম, সেয়ে হৈছে ভক্তি ধৰ্ম, সেয়ে হৈছে নাম ধৰ্ম। গতিকে অৱশেষত শুকদেৱে আহি যেতিয়া প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈ 7 দিন 7 ৰাতি নীৰৱ নিচ্ছন্নভাৱে যেতিয়া পৰীক্ষিতক শ্ৰৱণ কৰালে, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ। আমাৰ দেহটোৰহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমাৰ সংস্কাৰ কেনেকৈ হ'ব? আমি যদি আজিৰ দৰে জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ যদি সৌভাগ্য ল'ব পাৰোঁ, নিজে পঢ়াৰ যদি সৌভাগ্য ল'ব পাৰোঁ, আমাৰ জীৱ পৰীক্ষিতৰ দৰে গতি পাব। গতিকে আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। আমাৰ দেহত থকা জীৱটো শ্ৰেণী জোকৰ লগত তুলনা কৰি দেখুৱাইছে ভাগৱতে। অৰ্থাৎ গীতাই যে এটা শ্ৰেণী জোকে মুখৰ আগত এডাল বন নোপোৱালৈকে যেনেকৈ পিছৰডাল এৰি নিদিয়ে, আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় এটা উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিল, নতুন এটা কিনি অনাৰ লগে লগে পুৰণাটো পেলাই যেনেকৈ আমি নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহটোৱে এৰি নতুন দেহলৈ যাব। এতিয়া আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠাবনে তললৈ পঠাব? গতি দুটা, হয় ঊৰ্ধ্বগতি নহয় অধোগতি, হয় আপগ্ৰেড নহয় ডিগ্ৰেড। গতিকে আপোনাৰ দেহত থকা জীৱটো তললৈ পঠিওৱা ওপৰলৈ পঠিওৱা দায়িত্ব আপোনাৰ। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি। আমাৰ ভাগ্যখন আমি নিজেই গঢ়ি তুলিব লাগিব। আমাৰ পৰিয়ালটো আমি ভাল কৰিব লাগিব। আমাৰ সমাজখন আমি ভাল কৰিব লাগিব। মাধৱদেৱে কৈছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে আপুনি হৈ নষ্ট, হৰি ভজি আপোনাক কোটাৰে। আজিৰ দৰে যদি আমি ঈশ্বৰক ভজনাৰ পৰিৱেশৰ মাজেদি আমি উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব পাৰোঁ, আমাৰ এইখন গাঁৱত জন্মগ্ৰহণ কৰা সকলো জীৱই পৰীক্ষিতৰ দৰে গতি পাব। এইটো অকল ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানে প্ৰধানকৈ 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী বুলি কল্পনা কৰা হৈছে। ভাগৱত শুনা, ঈশ্বৰৰ কথা গোৱা, ঈশ্বৰৰ কথা শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি
14 ব্ৰহ্মাণ্ডৰ বাহিৰত মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা এই তিনিটা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। আপুনি জীৱনত যিমানেই দামী কাপোৰ নিপিন্ধক কিম্বা মলি পৰিবই। মলি গুচাবলৈ আপুনি চাবোন বা চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। আপুনি যদি দামী কাপোৰ পিন্ধিছোঁ বুলি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে, আপোনাৰ দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। তদ্ৰূপ আপুনি গাঁওখনৰ ভিতৰত ধনৱন্ত, বিদ্যাৱন্ত, শ্ৰীমন্ত, সম্পদশালী, বুদ্ধিমন্ত, জ্ঞানী বুলি যদি মনতে ভাবি পেলাই যদি এই 5 দিনীয়া অনুষ্ঠানত আহি ভাগৱত নুশুনে, সেইটো জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। সেই জীৱটো এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। গতিকে এতিয়া এই শেষ দশমত ইতিমধ্যে আপোনালোকে পাঠকৰ মুখেদি শুনিলে যে এতিয়া আমাৰ শেষ দশমৰ এই পাঠটোত এনেকুৱা এটা কাহিনীৰ জৰিয়তে মহাপুৰুষ গুৰুজনাই আমাক আধ্যাত্মিক শিক্ষা দিব বিচাৰিছে যে আমি ঈশ্বৰক বিচাৰিব নালাগে, ভগৱানক আমি বিচাৰিব নালাগে, ভগৱানেহে আমাৰ ঘৰ বিচাৰি ফুৰে। আমি সুখ বিচাৰিব নালাগে, সুখেহে আমাৰ ঘৰ বিচাৰি ফুৰিব। আমি দুখ বিচাৰিব নালাগে, দুখেহে আমাৰ ঘৰ বিচাৰি ফুৰিব। গতিকে এই তথ্য ভাগৱতৰ মাজেদি আমাক দিছে। গতিকে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। আমাৰ সেইকাৰণে মানুহ জন্ম পায় আমাৰ প্ৰত্যেকখন ঘৰতে পুৱা গধূলি যাতে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ এটা ব্যৱস্থা আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। মানে হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি যে 4মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পালোঁ, আমাৰ প্ৰথম দায়িত্বটো হৈছে ঈশ্বৰক ভজনা কৰিব লাগিব। গতিকে যিখন ঘৰত ঈশ্বৰৰ প্ৰাৰ্থনা নাম ল'ব, সেইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম স্নেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই, সেইখন ঘৰলৈ কোন আহিব? আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব। কায়িকভাৱে নহয়, স্বভাৱগতভাৱে আহিব। অৰ্থাৎ আমাৰ কিছুমান গৃহস্থী মানুহ আছে, কথা ক'বই নোৱাৰি, টিঙিচকৈ খং উঠে, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেহ পেচ লাগি চকু পানী উলিয়াই 3-4 দিনমানলৈ ভাত পানী নাখায়েই। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল। সেই অসুৰ থকা মানে সেই আসুৰিক প্ৰবৃত্তিবিলাকক যেতিয়ালৈকে আমি উলিয়াই পঠিয়াব নোৱাৰিম, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহ'ব। সেইকাৰণে গুৰুজনাৰ দিনত এজন মানে আটা পুৰুষে ফকৰাত কৈছে যে ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভকতি পায়। গতিকে ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিব লাগিব, ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিব লাগিব, বিষ্ণুক মাৰিবা মানে শতগুণ মাৰিব লাগিব, মৰা মানে সংস্কাৰ, আৰু মহা মহন্ত আহিলে কোবাই মাৰিবা মানে কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য এইবিলাকক আমি আহাৰ দিব নালাগিব। সেই স্বভাৱটোক আমি আহাৰ দিব নালাগিব। অৰ্থাৎ আনৰ বেয়া কথা পাতিব নালাগিব। আপোনাৰ ঘৰলৈ অহা আলহী অতিথি, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱক লগ পালে আপুনি যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা কৰি আপোনাৰ আলোচনাৰ জৰিয়তে যদি আনৰ অন্তৰত আঘাত দিয়ে, তেতিয়া সেই পৰচৰ্চা কৰা কিজনৰ কি হ'ব? পাপায় পৰপীড়নম। আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, আপোনাৰ পাপ হ'ব। ভগৱানে কৈছে কাক আঘাত দিছা? চবতে দেখোন ময়ে আছোঁ। মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা, আকৌ তোমাক মই ভালে ৰাখিব লাগে। নহ'ব। ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব। ভাগৱত শুনিবলৈ কিয় আহিব লাগিব? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱেই বৈজ্ঞানিক দৃষ্টিভংগী। আমি যেতিয়ালৈকে বেয়া এৰি ভাল ল'ব নোৱাৰিম, তেতিয়ালৈকে ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। সেইকাৰণে কপিলে কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সংগ তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা।
সেহি সংগ নিতে যদি কৰে সাধুত, আজি আপোনালোক গুণত সাধু হৈ আছে। সাধু কাক কয়? মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, যি মোৰ কথা কয় বা কাণ পাতি শুনে, মোত মন দিয়া হবে তাপ এৰাৱন্ত, যি মোৰ কথাত মনোযোগ দি মোৰ সৃষ্ট তিনিটা তাপৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰে, তাকেহে বুলিয় মানে সাধু জানিবা নিশ্চয়, তাৰ আৰু সংগত তুমি পাৰ্থিবা সদায়। গতিকে আজিৰ দৰে আমাৰ ঈশ্বৰৰ কথা কোৱা আৰু শুনা মানুহ আমি 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ 4 মিনিট সময় হ'লেও আমি লগ পাবৰ কাৰণে মাধৱদেৱৰ দৰে প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণমান। মাধৱদেৱে ভগৱানৰ পৰা ধন টকা পইচা বিচৰা নাই, সাধুৰ সংগ ভকতৰ সংগ বিচাৰিছে। ভকতৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম শুনিলে অক্ষয় পুণ্য হ'ব। এই পুণ্যই আমাক জীয়াই থাকোঁতে সুখ ভোগ দিব, উন্নতি কৰিব আৰু মৃত্যুত পৰম গতি দিব। গতিকে এই পৰিৱেশবিলাকৰ মাজেদি আমি কেনেকৈ উঠি অহা প্ৰজন্ম সমাজখনক আগুৱাই নিব পাৰোঁ, তাৰেই কথা আমাক ভাগৱতৰ মাজেদি কৈ আছে। কেৱল মাত্ৰ কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈছে, কিন্তু কেৱল জীৱনশৈলীৰ কথা কৈ আছে, আমাৰ জীৱন পদ্ধতিৰ কথা কৈ আছে ভাগৱতে, যে আমি কেনেকুৱা নীতি আদৰ্শৰে চলিলে আমাৰ পৰিয়ালটো সমাজখন পৰিৱেশটোক আমি মানে ভাল পথে লৈ যাব পাৰিম, তাৰ এটা মানে প্ৰতিচ্ছবি মাত্ৰ দাঙি ধৰিছে। গতিকে এতিয়া শ্ৰীকৃষ্ণৰ মিথিলালৈ গমন এই নামাকৰণৰ সৈতে আমাক ভাগৱতৰ মাজেদি কি ক'ব বিচাৰিছে মই পদবন্ধে আলোচনা কৰিম। পদবন্ধৰ আলোচনাত যদি আপোনালোকৰ কিবা সংশয় থাকে আপোনালোকে প্ৰশ্ন কৰি সংশয়টো দূৰ কৰিব, কিয়নো আমাৰ ভাগৱতত কৈছে কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেশে পাৰ হয়। আজিৰ পাঠৰ জৰিয়তে যদি আপুনি মনৰ সংশয়খিনি দূৰ কৰি ল'ব পাৰে, অহাকালিলৈ কেনেকৈ শুনিম, পৰহিলৈ কেনেকৈ শুনিম, এই অনুৰাগটো আপোনাৰ বাঢ়ি যাব। এই অনুৰাগেই হ'ব আপোনাৰ জীৱনৰ এটা পৰম সম্পদ। স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। গতিকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে আমি যদি নিজৰ মনত এটা আগ্ৰহ সৃষ্টি কৰিব পাৰোঁ, সেয়ে আমাক জীৱনত পৰম গতি প্ৰদান কৰিব। এতিয়া মানে শুকদেৱে পৰীক্ষিতক কোৱাৰ চলেৰে মাত্ৰ 7টা দিন আছে, পৰীক্ষিতৰ মানে মৃত্যুৰ ক্ষণ গণি আছে, 7টা দিন আছে। 7টা দিন থকা পৰীক্ষিতৰ আগত শুকদেৱে এই শেষ দশমৰ এই কাহিনীটোৰ মাজেদি আমাক কি ক'ব বিচাৰিছে, ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া, আমাৰ উঠি অহা প্ৰজন্মক আমি জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ অন্তৰ্নিহিত হৈ আছে, এই তাৰ ওপৰত মই আলোচনা কৰিম। গতিকে পৰীক্ষিতৰ যদি 7 দিন আছে, পৰীক্ষিতক মাত্ৰ বেছ কৰি লৈছে, আধাৰ কৰি লৈছে, আমাকে কৈ আছে। আজি কি বাৰ? বুধবাৰ। গতিকে অহা মঙলবাৰলৈকে, আজি বুধবাৰৰ পৰা অহা মঙলবাৰলৈকে এই 7 দিনৰ ভিতৰতে আমাৰ ইয়াত বহি থকা সকলোৰে জন্ম আৰু মৃত্যু অৱশ্যম্ভাৱী। এই 7টা দিনক বাদ দি আমি কোনেও জন্মও হ'ব নোৱাৰোঁ আৰু এই 7টা দিন বাদ দি আমি কোনো মৰিবও নোৱাৰোঁ। কোনে জানে মই ঘৰ পামগৈ নে নাপাম। পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল। আমাৰ দেহত থকা জীৱটোক ভাগৱতে পদুম পাতৰ পানীৰ লগত তুলনা কৰি দেখুৱাইছে। পদুম পাতৰ পানী বতাহে কোন সময়ত পেলাই দিব তাৰ যেনেকৈ নিৰ্দিষ্টতা নাই, আমাৰ দেহত থকা জীৱটো কোন সময়ত কি পৰিস্থিতিত কি দুৰ্ঘটনাত ওলাই যাব তাৰো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টিশক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, মুখৰ বাক শক্তি থাকোঁতেই, ভৰিৰ গতি শক্তি থাকোঁতেই, হস্তৰ কৰ্মশক্তি থাকোঁতেই আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি পৰকালৰ ধন যাতে ঘটি ল'ব পাৰোঁ। আজি এই 5টা দিনলৈ নহাৰ কাৰণে কোনোবাই 5 লাখ টকা ব্যৱসায়ত লাভ কৰিব পাৰিব, কিন্তু এই বাস্তৱ ধন টকা পইচা সম্পত্তিবিলাক লগত নিব নোৱাৰে। আমি যিবোৰ বাহিৰত পকা ঘৰ বনাইছোঁ, গাড়ী মটৰ কিনিছোঁ, মাটি সম্পত্তি কিনিছোঁ, সেইবোৰ আমি যাওঁতে লগত নিব নোৱাৰোঁ। যত মানে সকলোবিলাক এইবোৰ যত দেখা ধন শৰীৰৰ স্বজন মৰিলে লগে নাযায়, এইবিলাক আমাৰ লগত নিব নোৱাৰে। গতিকে গুৰুজনে কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা, লগত নিব পৰা ধনো তাৰ মাজতেই ঘটিবলৈ যত্নপৰ হ'বা। পৰকাল ধন মাধৱৰ নাম তাক লোৱা গলে বান্ধি, ঐত এটিক্ষণে এৰা আল জাল পাছে মৰিবা হাঁকান্দি। আপুনি 5টা দিনৰ পুণ্য অৰ্জনৰ সুবিধা পায়ো যদি বিভিন্ন কাৰণ দেখুৱাই নাহে, আপোনাৰ বা মোৰ জীৱটো পৰকালত গৈ কান্দিবগৈ লাগিব। কাৰণ জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে আৰু ই 3টা কৰ্মফলত ঘূৰি থাকে, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থী বাস কৰি আছে, পূৰ্ব জন্মৰ পৰা যি বেছি পুণ্য লৈ আহিছে সি চবতকৈ ওপৰত থাকিব, মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব,
কম পুণ্য লৈ অহাজন কমত থাকিব আপোনাৰ পুণ্যৰ অনুপাতেহে আপোনাক ভগৱানে অৱস্থান কৰিব ভগৱান হ'ল বুলি এক বিন্দু আপোনাক ইচ্ছা কৰি তল ওপৰ কৰিব নোৱাৰে গতিকে আপোনাৰ পুণ্যৰ ওপৰত ভিত্তি কৰিহে প্ৰতিষ্ঠা কৰিব ই কিন্তু স্থায়ী নহয় ই গতিশীল বহুত দুখীয়া মানুহ ধনী হৈ যাব যদি আজিৰ দৰে অনুষ্ঠানলৈ আহি পৰকালৰ ধন সঞ্চয় কৰিব পাৰে আৰু বহুত ধনী মানুহ দুখীয়া হৈ যাব যদি ভোগ কৰিবলৈ পায় ঈশ্বৰলৈ পিঠি দিয়ে সেইকাৰণে মাধৱদেৱে কৈছে ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া যিটো জন পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ মহা পংকে পৰি হৈ অমগন আমি পাৰ্থিৱ ধন ঐশ্বৰ্য পূৰ্ব জন্মৰ পুণ্যৰ ফলত ভোগ কৰিবলৈ পায় যদি এই জন্মত আমি ভগৱন্তৰ ভাললৈ পিঠি দিওঁ ভগৱন্তৰ কথাৰ প্ৰতি গুৰুত্ব নিদিওঁ তেতিয়া আমাৰ অৱস্থাৰ চকৰিটো ঘূৰাবলৈ বেছি সময় নালাগে চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ আমাৰ জীৱনৰ সুখ দুখবিলাক ভগৱানে ঘূৰাই থাকি আনন্দ কৰি থাকে এইটোৱে ভগৱন্তৰ বিনোদ বিলাস আনন্দ এইটোকে মায়া বুলি কৈছে মাধৱৰ মায়াৰ কমনে পাবে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা সবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত থকা ডাৱৰ বতাহে কেনেকৈ কোন সময়ত উৰাই কলৈ লৈ যাব তাৰ যেনেকৈ নিৰ্দিষ্টতা নাই আপোনাৰ জীৱনৰ সুখ দুখ কেনেকৈ প্ৰভু ভগৱন্তই কৰ্ম দুখত অতৰাই নিব তাৰো সিদ্ধান্ত নাই গতিকে আমি ভাগৱত শুনি 5 জনৰ ভিতৰত যদি গুণগতভাৱে এজন হ'ব পাৰোঁ তেতিয়াহ'লে মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আমাৰ পদচ্যুত কৰিব নোৱাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু আমি গুণগতভাৱে এই 5 জনৰ ভিতৰত যদি এজন হ'ব পাৰোঁ মানুহেতো হিংসা কৰি নোৱাৰে স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে যাৰ উদাহৰণ প্ৰহ্লাদে দেখুৱাই থৈ গৈছে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নিসিংহ অৱতাৰত যেতিয়া বধ কৰিছিল নিসিংহৰ খং মাৰ যোৱা নাছিল দেৱতাসকল তেওঁৰ ওচৰত চাপিবলৈ সাহস কৰা নাছিল প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা তেতিয়া গৈ তেওঁ তুতি কৰিলে প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে মোৰ মুখলৈ চাই পিতাদেৱক তুমি গতি দিব লাগে তেতিয়া নিসিংহই হাঁহি পেলাই কৈছিল হেৰৌ প্ৰহ্লাদ তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে অতীতাহ পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ হৈতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাত গতিকে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 7 21 পুৰুষ উদ্ধাৰ কৰিলে দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে তেনেহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা নোৱাৰো আনিব কাৰণ তোমাৰ পুণ্য জমা হৈ আছে গতিকে তুমি ৰজা হ'বই লাগিব ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয় মনত ৰাখিব কথাটো গতিকে পুণ্যই আমাক ভোগ দিয়ে পাপে দুখ দিয়ে এই কথা ভাগৱতে আমাক কৈ আছে আগন্তুক 26 চনৰ ইলেকশ্যন আহি আছে ইয়াত আপোনালোকৰ সমষ্টিৰ পৰা কেইবাজনো 10-12 জনে হয়তো প্ৰতিদ্বন্দ্বিতা কৰিব বিভিন্ন দল সংগঠনৰ পৰা আমাৰ ভাগৱতৰ মতে আমি কোনো তাৰ কাৰণে আমি মানে সমালোচনা কৰিব নালাগিব বৰংশ আমাৰ এই সমষ্টিৰ মানুহে আনন্দ কৰিব লাগিব গৌৰৱবোধ কৰিব লাগিব কি বুলি যে আমাৰ সমষ্টিটোক আগুৱাই নিবৰ কাৰণে এমএলএ প্ৰতিদ্বন্দ্বিতা কৰা যোগ্য ব্যক্তি 10 জন আছে কিন্তু কেইজন জিকিব এজন জিকিব কোন জিকিব আমাৰ 14 স্কন্ধ ভাগৱতত কৈছে কোন জিকিব অৰ্থাৎ আপোনাৰ 26 চনত এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিসকল প্ৰতিদ্বন্দ্বীয়ে বহু আগৰ পৰাই এই সমষ্টিৰ তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান দল সংগঠনৰ উপকাৰ কামত আত্মনিয়োগ কৰি আছে এই 10 জনৰ ভিতৰত যাৰ পুণ্য নম্বৰটো বেছি হ'ব তেওঁ বাই হুক অৰ বাই ক্ৰুক তেওঁকেই ভগৱানে জিকাব আমাৰ মতে এখেত জিকিব লাগিছিল কিন্তু ফলাফলত এখেত জিকিলে ভগৱন্ত কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি মইতো 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত এওঁক জিকাইছোঁ 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্তগুপ্ত নামে 2 লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীতাৰ থাকয় লগত ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে যিবোৰ কৰ্ম কৰিব তাৰ ভাল বেয়া পাপ পুণ্যবিলাক
চিত্ৰগুপ্তই লিখি যাব। চিত্ৰই দেখা পাপ লিখিব, গুপ্তই নেদেখা পাপ লিখিব। আৰু আমাৰ লগত 14জন দেৱতা সাক্ষী ৰূপে ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জনৰ সাক্ষীৰ তথ্য ভিত্তিতহে আমাৰ মানে জয় পৰাজয় হ'ব। আমি বাহিৰৰ পৰা দেখিছোঁ, আমাৰ সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম। আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয়। বাহিৰে ৰং চং, ভিতৰি কোৱা ভাতুৰি। আপুনি বাহিৰৰ পৰা দেখা মানুহজন ঠিকে আছে, ভিতৰত তেওঁ বহুত বেয়া স্বভাৱো থাকিব পাৰে। সেইখিনি আমাক 14জন সাক্ষী 2জন কেৰেণীয়ে নিৰ্ণয় কৰি ভগৱন্তক তথ্য প্ৰদান কৰিব। এই তথ্য ভাগৱতে দি আছে। এতিয়া আমাৰ ইয়াৰ মাজেদি শুকদেৱে মৃত্যুমুখী পৰীক্ষিতক কৈছে কি বুলি? এবে শুনি উপপ্ৰভু কৃষ্ণৰ চৰিত্ৰ, ভকতত পৰে যাৰ নাহি মহামিত্ৰ। তোমাক মই এতিয়া এনেকুৱা এই মধ্যম দশমলৈকে তোমাক বহুত কৃষ্ণৰ কথা ক'লোঁ, কিন্তু মই এতিয়া তোমাক আৰু এটা ভাল কৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে ক'ম। সেইটো হৈছে কি? ভকতত পৰে যাৰ নাহি মহামিত্ৰ। ভগৱন্তৰ ভকততকৈ প্ৰিয় আৰু নাই। ভকতত স্নেহে কৃষ্ণৰ অৱতাৰ, ভকতৰো কৃষ্ণদেৱ ইষ্ট নাহিত আৰ। যে ভকত ভগৱন্ত অভিন্ন। ভকতে ভগৱন্তৰ কথা ভাবে আৰু ভগৱন্তই ভকতৰ কথা ভাবে। গতিকে ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁ নিজতকৈও ভকতক ভাল পায় আৰু ভকতৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। আমাৰ ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱন্তই অৱতাৰ ধাৰণ কৰে। গতিকে আজি তাৰিখতো আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব আমাৰ ভাগৱতৰ দৰ্শন মতে, কিন্তু আপুনি ভকত হ'ব লাগিব। আৰু ভকতৰ প্ৰিয় হ'বৰ কাৰণে, আপোনাৰ পৰিয়ালটো প্ৰিয় হ'বৰ কাৰণে আমি প্ৰত্যেকজন সদস্যকে ভকত কৰিবলৈ যত্ন কৰিব লাগিব। ভকত কৰিবলৈ কাণত গামোচা চেলেং দিলে নহ'ব। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ 3টা আখৰৰ বৈশিষ্ট্য আমাক লাগিব। ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল লগাই তেওঁ উপাসনা কৰে। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে। সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। গতিকে আমি তেওঁৰ সন্তান হৈ পুৱা গধূলি তেওঁৰ গুণনাম লৈছোনে নাই, তেওঁক আৰাধনা কৰিছোনে নাই, তাৰ ওপৰতে আমাক ভগৱানে কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব, কিমান উন্নতি, কিমান অৱনতি, সেইটো নিৰ্ভৰ কৰিব। 1 নম্বৰ কথা। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। দেহৰ কিন্তু বৈষম্যতা আছে। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইবোৰ দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। ক আখৰে আমি সকলো একাত্মা বুলি কৈছে। আত্মাৰ দিশত আমাৰ কোনো মতা মাইকী, ডাঙৰ সৰু, ওখ চাপৰ, আপোন পৰ, চুত বৰ নাই। আত্মা কেনেকৈ আছে আমাৰ দেহত? ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। আমাৰ দেহত ভগৱন্তৰ পৰম ব্ৰহ্মৰ অংশ কিমান পৰিমাণে আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে, তেতিয়া ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটোতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মজ্ঞানটো যিদিনা, আধ্যাত্মিক জ্ঞানটো যিদিনাখন আমাৰ উপলব্ধি হ'ব, সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব।
বিষ্ণুময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত সিটো অচিৰকালত আপোনালোকৰ এই ভাগৱত চৰ্চাৰ মাজেদি আপোনালোকে যদি উঠি অহা প্ৰজন্ম পৰিয়ালৰ শাহু বোৱাৰী সকলোৰে অন্তৰত এই আধ্যাত্মিক ভাৱটো জগাই তুলিব পাৰে ক আখৰৰ তত্ত্ব যি বুজি যিগৰাকী শাহুৱেকে ক আখৰৰ তত্ত্ব বুজিব তেওঁ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি মৰম কৰিব ব্যৱহাৰ কৰিব আৰু যিজনী বোৱাৰীয়ে ক আখৰ তত্ত্ব বুজিব তেওঁ শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি ভক্তিভাৱে কথা ক'ব তেতিয়া আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে ককাই ভাইৰ মাজত মনোমালিন্য হ'ব নোৱাৰে পৰিয়ালৰ মাজত মনোমালিন্য হ'ব নোৱাৰে গতিকে এই আধ্যাত্মিক জ্ঞান যেতিয়ালৈকে নিদিম তেতিয়ালৈকে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানৱ সম্পদ গঢ়ি তুলিব নোৱাৰিব যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল যে আমি এটা ল'ৰাক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে বা মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত জ্ঞানৰ লগত আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষা তাত যোগ দিবই লাগিব আৰু ৰুচুই কৈছে দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ দ্য ৰিলিজন দ্যাট দি ফেক্ট অফ ইউথ কেন বি সেট অন দ্য ৰোড টু দ্য এবছলুট ভেলুজ truth, beauty and goodness.